10 বছৰে জীয়াতু ভুগিছে এটা অঞ্চলৰ ৰাইজ। মই আছোঁ কলিয়াবৰ তিনিআলি এটা চুবুৰীৰ সন্মুখত। কেমেৰা ৰাজুক মই এটা পৰিৱেশ দেখুৱাবলৈ ক'ম যে মোৰ পিছফালে এইটো এটা চুবুৰী আছে, কলিয়াবৰ তিনিআলিৰ এটা চুবুৰী, আৰু এই চুবুৰীটোৰ এতিয়া অহা যোৱা কৰা কোনো ধৰণৰ পথ নাই, যাৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বিগত 10 বছৰ ধৰি। আৰু ইয়াৰ মূল কাৰণটো হ'ল 2013 চনতে আৰম্ভ কৰা কলিয়াবৰ তিনিআলিৰ যি উৰণীয়া সেতু, চাইলেনযুক্ত ফটৰ লগত সংযোগ কৰা এখন উৰণীয়া সেতু, যিখন 2013 চনতে আৰম্ভ কৰিছিল চিমপ্লেক্স নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে, আৰু 13 চনৰ পৰা আৰম্ভ কৰি বিগত 10 বছৰ ইয়াক সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু এই উৰণীয়া সেতুখন নিৰ্মাণ কৰাৰ অজুহাততে এইসকল লোকক এতিয়া জীয়াতু ভুগাইছে। তেওঁলোকৰ যি পথ আছিলে সেই পথ তেওঁলোকে বন্ধ কৰি এনেধৰণে নিৰ্মাণ কাৰ্য চলাইছে, কিন্তু এইসকল লোকৰ অহা যোৱা কৰা কোনো ধৰণৰ পথ নাই। এতিয়া হাহাকাৰ অৱস্থা হৈছে বিগত 10 বছৰ ধৰি। মই স্থানীয় লোক আছে, তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। এতিয়া বিশেষ কথা মানে কলিয়াবৰ তিনিআলিৰ যিখন আমাৰ এইটো ব্ৰিজ বনাইছে, হাইকোৰ্টত কেছ চলি আছে। এই ইয়াৰ লৈ পেলাই হাইকোৰ্টত কেছ চলি আছে। মাজে মাজে বন্ধ কৰে, হাইকোৰ্টে আকৌ কিবা এটা কয়, আকৌ ছমাহ কৰে, আকৌ বন্ধ কৰে। গতিকে আমাৰ এতিয়া অৱস্থা নাইকিয়া হৈছে। ল'ৰা ছোৱালীৰ কথাটো বেলেগেই, স্কুললৈ যাব নোৱাৰে, পঢ়া-শুনালৈ যাব নোৱাৰে, এইফালে বাট নাই, ইফালে বাট নাই। গতিকে আমাক এটা এই ৰাস্তাটো ঠিক কৰি দিব লাগে, যাতে আমি গাড়ী মটৰ লৈ পেলাই সেইফালে অহা যোৱা কৰি এইফালে এইটো ৰাস্তাত আমি উঠিব পাৰোঁ। এইটো মানে মূল বস্তু আমাৰ। কিমান দিন হ'ল এখন নিৰ্মাণ? এতিয়া 2013ৰ পৰা এতিয়া 2024, মানে 11 বছৰত সোমাল। এখন দলং 11 বছৰ লাগে নেকি? আমি চাইনাক বেয়া পালে কি হ'ব? তেওঁলোকে দুবছৰত এখন ডাঙৰ ডাঙৰ নদীৰ দলং বনায়, 2 বছৰত। মই পেপাৰত পাইছোঁ। গতিকে আমাৰ মন্ত্ৰী MLA বিলাকে ভাবে গুৱাহাটীখনেই আমাৰ আৰু অসম। গতিকে গাঁও নাই আমাৰ। হয়, নিশ্চিতভাৱে মই আৰু লোক আছে, কি ক'ব? যিটো আপোনালোকৰ একমাত্ৰ পথটো এতিয়া বন্ধ কৰি ৰাখিছে এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এখন উৰণীয়া সেতু নিৰ্মাণৰ নামত, আপোনালোকৰ যথেষ্ট অসুবিধা হৈছে, কি ক'ব এখন? নাই, আমাৰ একমাত্ৰ ক'বলগীয়া কথা এইটোৱেই যে আমাৰ এইখন বনোৱা আমাৰ 10-11 বছৰ হৈ গ'ল, এতিয়ালৈকে কমপ্লিট হোৱা নাই। এতিয়া দেখা গৈছে যে অসমত বহুতো তেনেকুৱা ফ্লাইঅভাৰ বনাই আছে, ইয়াতকৈ ডাঙৰো বনাই আছে, কিন্তু ইমান বছৰ লগা নাই। আমাৰ ইয়াত লাগক বাৰু, কিবা এটা কাৰণত অকণমান দেৰি হৈছে, হয়তো 2 বছৰৰ জেগাত 4 বছৰ লাগিছে, আমি মানিব পাৰোঁ। 5 বছৰ লাগিছে মানিব, কিন্তু 10 বছৰ হৈ গ'ল। কিন্তু ইমান দিন আমাক জীয়াতু ভগাইছে। আমাৰ কথা হ'ল কি, তেখেতসকলে যিমান দিন লগাওক, কেতিয়াবা 5 বছৰ লগাই, 6 বছৰ লগাই, 10 বছৰ লগাই লগাওক, কিন্তু আমাৰ যিকেইটা ছাৰ্ভিচ ৰোড, এই ছাৰ্ভিচ ৰোডকেইটা যদি আমাৰ 70% বনাই দিলেহেঁতেন, গাড়ী অহা যোৱা কৰিব পৰা হ'লহেঁতেন, তেতিয়াহ'লে আমাৰ কি হয়, আমাৰ সকলো ৰাইজৰে সুবিধা হ'লহেঁতেন, অহা যোৱাত সুবিধা হ'লহেঁতেন। আৰু 2 নম্বৰ কথা এইটোৱেই যে আমাৰ যিটো কলিয়াবৰ তিনিআলিৰ যিটো যান জঁটৰ অৱস্থা হয়, যে গাড়ীৰ এক্সিডেণ্ট সৰু সুৰা হৈয়ে থাকে, কিন্তু ডাঙৰ দুৰ্ঘটনা নহ'ব বুলিও ক'ব নোৱাৰোঁ। আমাক যদি 70% ছাৰ্ভিচ ৰোডটো মটৰেবল কৰি পেলাই দিয়ে, তেনেহ'লে আমাৰ সকলোৰে সুবিধা হ'ব, আমাৰ ৰাইজসকলৰ যিবিলাক দুৰ্ভোগী আছে এইখিনিও সুবিধা হ'ব। আৰু লগতে আমাৰ যিখিনি এতিয়া যান বাহনৰ যিটো যান জঁট হয় তিনিআলিত, সেইখিনিও বহুত পৰিমাণে কমি যাব। নিশ্চিতভাৱে মই আৰু লোক আছে, যিটো দেখা গৈছে এই পথটো নোহোৱাৰ কাৰণে এই কাষত কিছু ব্যৱসায়ী লোক আছিল, তেওঁলোকৰ ব্যৱসায় বন্ধ হৈ গ'ল, লোকটো অহা যোৱা কৰিবই নোৱাৰে। তাৰোপৰি ব্যৱসায় বন্ধ হৈ গ'ল, তেওঁলোকৰ হাহাকাৰ অৱস্থা হৈছে যে তেওঁলোকৰ তালৈ গ্ৰাহক নাহে, গ্ৰাহক কেনেকৈ আহিব? অহাৰ কোনো তেওঁলোকে ওলাই যোৱাৰ কোনো প্ৰশ্ন নাই, আৰু তালৈ গ্ৰাহক অহাৰ কোনো প্ৰশ্ন নুঠে। এই ক্ষেত্ৰত 10 বছৰ ধৰি এটা পৰিয়াল এনেধৰণৰ নিঃশেষ হৈ যাবলৈ ধৰিছে, কি ক'ব? অতি দুৰ্ভাগ্যজনক। আমি এই দুৰ্ভাগ্যজনক বুলি আখ্যা দিছোঁ। দেখিছে আপোনালোকে, ইয়াত দেখিছে মোৰ ঘৰতে এতিয়া 90 বছৰীয়া বৃদ্ধ পিতৃ আছে, ছমহীয়া সৰু কেঁচুৱা আছে। ঘপকৈ বিপদ এটা হ'লে নিবলৈ ব্যৱস্থা নাই। আজি তেনেকৈ বছৰ ধৰি অসুবিধাত ভুগি আছোঁ, কিন্তু স্থানীয় প্ৰশাসন, জনপ্ৰতিনিধি কাৰো ইয়াত যেন আমি মানুহ হয়নে নহয়, মোৰ এতিয়া আমাৰ এনেকুৱা ধাৰণা হৈছে আমি মানুহ হয়নে নহয়, আমাৰ কথা চিন্তা কৰিবলৈ কোনোবা আছেনে নাই। আজি আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোকে এই সমস্যাখিনি বুজিবলৈ আহিছে। চাওক, ওচৰত স্কুল আছে, সৰু স্কুল আছে, তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া অনা নিয়া কৰে, গোটেই ধূলিৰে ভৰ্তি পোত খাই যায়। তাৰ কাৰণে কেইবাটাও শিশু ইতিমধ্যে অসুখত ভুগিছে, হস্পিটেলাইজ কৰিবলগীয়া হৈছে। এই বিষয়বিলাকত কিন্তু কাৰো কোনো খিয়াল নাই। আজি কি অৱস্থাত আছে তিনিআলিটো আপোনালোকে নিশ্চয় দেখিছে, গোটেই জংঘলৰ নিচিনা হৈ গৈছে, গোটেই বস্তুবিলাক এনেকৈ পেলাই থৈ দিছে। কোনোবা যদি মানুহ আহিছে লুটি খাই পৰিছে, বয়সস্থ মানুহ লুটি খাই পৰিছে, চাইকেল লৈ অহা মানুহ কাষত ৰাস্তাবিলাক হেৰি কৰি দিয়া নাই, মসৃণ কৰি দিয়া নাই। গতিকে কেনেকুৱা অৱস্থা হৈ আছে, দুখজনক। গতিকে এই বস্তুবিলাকৰ ওপৰত চকু দিওঁতা কিয় নাই, সেইটোক লৈ আজি প্ৰশ্ন উত্থাপন হৈছে। কিয় আজি আমি এনেকুৱা এটা অৱস্থাত কিয় থাকিবলগীয়া হৈছে? কোটি কোটি টকা ব্যয় কৰি এই দলংখন নিৰ্মাণ কৰিবলৈ গৈছে, কিন্তু তাৰ আগতে যে এই সুবিধাখিনি আমাক ৰাইজক কৰি দিব লাগে, তাৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ গুৰুত্ব নাই। আমি আজি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক জনাইছোঁ, আমাৰ জনপ্ৰতিনিধিজনক দেখিছোঁ। আপোনালোকে চাওক, এবাৰ চাওক, জনপ্ৰতিনিধিজনক আপোনাক ধন্যবাদ জনাইছোঁ।